জ্বলোৱা এইটো ৰাজহুৱা স্বাৰ্থৰ কাম এইটো কামটো যদি জ্বলাই দিয়ে এটা নচৰ দেশে শান্তি পাব হা এনেকুৱা ক্ষেত্ৰত এটা ইমিডিয়েট ডিচিশ্যন ল'ব লাগে কাৰণ যিমান দেৰি হৈ আছে ইমান অসুবিধাটো হৈ আছে মানৱতাৰ লজ্জাজনক ঘটনা বড়ো সমাজত মৃতদেহ দাহনত বাধা মানৱ সমাজৰ এক নিকৃষ্ট অভূতপূৰ্ব ঘটনা পোহৰলৈ আহিছে ৰঙিয়াত এই ঘটনাই প্ৰমাণ কৰিছে যে জীৱশ্ৰেষ্ঠ মানুহৰ মাজতো বিভেদ আৰু সংকীৰ্ণতাই কেনেকৈ গভীৰভাৱে শিপাই আছে ৰঙিয়াৰ ভাতকুচি অঞ্চলত সংঘটিত এই ঘটনাত এটা বড়ো সমাজে অন্য এটা বড়ো সমাজৰ মৃতদেহ শ্মশানত দাহন কৰিবলৈ অনুমতি নিদিয়াৰ ফলত উত্তেজনাৰ সৃষ্টি হৈছে আৰু শেষত মৃতকৰ পৰিয়ালে অন্য ঠাইত ব্যৱস্থা কৰিবলগীয়া হৈছে গৰিয়াকুট গাঁৱৰ এজন বড়ো ব্যক্তিৰ মৃত্যুৰ পিছত তেওঁলোকৰ নিজা সমাজৰ শ্মশানত দাহন কৰা সম্ভৱ নহল কাৰণ শ্মশানখন নতুনকৈ নিৰ্মাণাধীন অৱস্থাত আছে কৃত্ৰিম বানপানীৰ ফলত গাঁওখনত পানী সোমাই পৰিছে যাৰ বাবে দাহনৰ উপযুক্ত ঠাইৰ অভাৱ হৈছে এইটো আমাৰ কুৰমা হয় মোৰ মানে ভিনে ভাইটি তেখেতে মানে মৃত্যু হৈছে হা মানে হস্পিটেলত নলবাৰী মেডিকেল কলেজত মৃত্যু হোৱাৰ অসুখ হৈ আছিলে তাৰপিছত আমাৰ যি মানে আমি লাষ্টটো পুৰিবৰ কাৰণে লাষ্টটো জ্বলাবৰ কাৰণে আমাৰ তাৰমানে মানে ঠাইত কি হৈছে চব পানী জমা হৈছে পানী জমা হ'লে আমি তাৰমানে পুৰিব মানে তাত জ্বলাব নোৱাৰাৰ কাৰণে আমাৰ ওচৰৰে যি ভাতকুচি আৰু গৰিয়াকুট হা আমাৰ লাটৰে এই গাঁৱৰ এখন শ্মশান আছে শ্মশান থাকিলে আমি এই থানৰ লগত সভাপতি সেক্ৰেটাৰীৰ লগত আমি সুধিলো মই নিজে আহিছো মই নিজে সুধিলো সুধাৰ পিছত তেখেত সভাপতি সেক্ৰেটাৰীসকলে তেখেতসকলে আমাক পাৰ্মিশ্যন দিলে আৰু দুজনমান ৰাইজৰ পৰা তেখেতসকলে পাৰ্মিশ্যন দিছে মানে সভাপতি সেক্ৰেটাৰী ক'লে কি যে দুজনমান ব্যক্তিৰ পৰা কওক আমি দুজনমান বয়সীয়াল মানুহক সুধিলো তেখেতসকলে কৈছে হ'ব আপোনালোকে পাৰিব কিন্তু যেতিয়া আমি মাল যেতিয়া খৰি চৰি আমি পেলালো তেতিয়াতো আমাক দুজনমান মানে বেছি নহয় দুজনমান ব্যক্তিয়ে তেখেতসকলে আমাক মানে নিদিয়ে আৰু ইয়াত কৰিব সভাপতি সেক্ৰেটাৰী আমাক দায়িত্ব দিছে মানে তেখেতসকলে কৈছে কি আপোনালোকে জ্বলাব পাৰিব লাষ্টত এতিয়া মানে জ্বলাব নোৱাৰে এনেকুৱা আৰু সমস্যা এনেকুৱা অৱস্থা হৈছে মই গৰিয়াকুট গাঁৱৰ গৰিয়াকুট ইয়াত তাৰমানে 90 ঘৰ মানুহৰ এটা সমাজ আছে এই সমাজখনৰ এটা শ্মশান আছে এই 90 ঘৰ মানুহৰ বাহিৰে ইয়াৰ বেলেগ মানে ওচৰৰ মানুহ হলেও ইয়াত মানে দাহন কৰিব নিদিয়ে তেওঁলোকৰ সমাজৰ সভাপতি সেক্ৰেটাৰীৰ লগত কথা নাই ৰাইজে কৈছে আমি এইটো ইয়াত দাহন কৰিব দিব নোৱাৰো আৰু আমাৰ লগত আলোচনা কৰিব লাগিছিল যিহেতুকে আগতে এনেকুৱা 2-3টা ঘটনা হৈ যোৱা বুলি কৈছে আমাৰ লগত আলোচনা নোহোৱাকৈ তেওঁলোকে আকৌ কিয় লৈ আহিলে আমাৰ লগত আলোচনা কৰি আনিব লাগিছিল তেওঁলোকে ৰাইজে এইটো ডিমাণ্ড কৰিছে আৰু এতিয়া মোটামুটি ইয়াত তেওঁলোকে দাহন কৰিব নিদিয়ে সমাজ দুটা আছে গাঁও একে কিন্তু সমাজ বেলেগ আছে সকলে বনাই আছে এতিয়া পানীৰ কাৰণে নিশ্চয় ৰাইজে গমে পাইছে আমাৰ বৃহত্তৰ অঞ্চল পানীত গৈ আছে আমাৰ নিউজো হৈছে আমাৰ এনেকুৱা বিভিন্ন ধৰণৰ সমস্যাত পৰি আছো আমি সেয়ে তেওঁলোকৰ শ্মশান আধৰুৱা হৈ আছে কৰিব পৰা নাই পানীৰ সমস্যাৰ কাৰণে বিবেক মানে বান মানুহে এইটো দিব বুলি আশা কৰি ইয়াত লৈ আহিছিল আৰু এতিয়া নিদিলে যিহেতুকে উপায়টো নাই দিছিলে বুলি শুনিছো ৰাতিপুৱা কিন্তু এতিয়া তেওঁলোক দেখা দিয়া নাই আকৌ হ'ব বুলি ঠিক ক'ব নোৱাৰো কাৰণ কি এই মাটিটো ভাতকুচি অঞ্চলৰ মাটি আছে এতিয়া ৰাইজে ইয়াতে দিব বুলি কৈ আছে এতিয়া সেইটো প্ৰশাসনে জানিব ব্যুৰ ৰিপৰ্ট N24 Assam